আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই এতিয়া গৈ আছোঁ ঘৰত মই কালিয়ে যাবলগীয়া আছিল, কিন্তু বিশেষ এটা কামৰ কাৰণে আজিহে যাম। আজি হ'ল ছানডে, আজি আমাৰ গাঁৱত মানে বিহু আছে, মুকলি বিহু আছে, সেইকাৰণে মই এতিয়া ঘৰলৈ গৈ আছোঁ। তো আপোনালোককো মই ভিডিঅ' কৰি দেখুৱাম গোটেই বিহুখন, গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টি একেবাৰে। বহুত গৰম পৰিছে আজি, সেইকাৰণে অকণমান কুঁহিয়াৰ ৰস খাওঁ বুলি ৰখিলোঁ। কুঁহিয়াৰ ৰস খাবৰ কাৰণে ৰখিছোঁহে, কিন্তু বনাই নহয়, ইমান টাইম লাগে। অহ' কি মজা। দিনৰ ভাগত যেতিয়া মই ঘৰলৈ আহোঁ, তেতিয়া মই এইখন অভাৰব্ৰিজৰ ওপৰত ৰৱেই, কাৰণ ইয়াৰ পৰা এই আগৰ পাহাৰখনৰ দৃশ্য বহুত ধুনীয়া লাগে। আপোনালোকক দেখুৱাই আছে চাবচোন বাৰু। সৰু ভাগিনৰ কাৰণে চোলা পিন্ধা তুমি। এইটো কা এইটো তোমাৰ বা কোনটো বাৰ কোনটো? এইটে এইটো বাক মাতাচোন, বাক দিয়া, বাক মাতা। অ' চুমা খাই দিছা, উমা কৈ দিছা হা? আইঅ শুন, কিমান ভাল পাইছা মোক উমা এটা কৈ দিয়াচোন। সেই কৰি দিয়া, ভাত যোগাৰ হৈ গ'ল। এইটো আমাৰ নতুন আলহী, সৰু ভাগিন। আহা আহা আহা, তুমি মোৰ চিঙৰাটো লৈ গ'লা, খাব পাৰিবা? খাব পাৰিবানে? চাওঁ। পাৰিছে 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 পাৰিছে। এইবাৰৰ বিহুখন আমাৰ কাৰণে বিশেষ হয়, কাৰণ দেউতাৰ সৰণিত আমি এই বিহু বাকৰিখন এইবাৰ ৰাইজৰ মাজত আগবঢ়াইছোঁ, আৰু এইখিনি কৰিব পাই মনটো বহুত ভাল লাগিছে সঁচাকৈ। ভাল ভাল বিহু দলবিলাক আপোনালোকক সৰু সৰু ক্লিপ কৰি মই দেখুৱাম, চব ভিডিঅ'টি একদম শেষলৈকে চাই থাকিব। নহ'ল ধন্যবাদ। উদ্যোক্তাসকলে মোক দায়িত্ব গ্ৰহণ কৰিছে, মই আনুষ্ঠানিকতা মই ৰক্ষা কৰিলোঁ আৰু উদ্বোধন হোৱা বুলি ঘোষণা কৰি সকলোৰে সুস্বাস্থ্য কামনা কৰি পৰম পিতা ভগৱানৰ ওচৰত এই পুণ্য দাপন কৰাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আশীৰ্বাদ বিচাৰোঁ। ধন্যবাদ। বন্ধুবৰ অমিয় কুমাৰ ডেকালৈ আমি এনেকৈ বহি বিহু চাই আছোঁ, ল'ৰা মই আৰু এয়া মা, ৱাইফহঁতে বেলেগ জেগাত বহিছে। বিহু চলি থকাৰ মাজতে এয়া চাওকচোন, ধাৰাসাৰে বৰষুণ দিছে, কিন্তু বৰষুণৰ প্ৰভাৱ এতিয়ালৈকে পৰা নাই, কাৰণ এই ছাতৰ তলত হয় বিহুখন আমাৰ, সেইকাৰণে বৰষুণ দি থাকিলেও বিহু চলিয়ে আছে। এয়া ধাৰাসাৰ বৰষুণৰ লগত বতাহো আহিছে, সেইকাৰণে মানুহবিলাক চব উঠি আহিছে এই ছাদখনৰ তলত, আৰু সেইকাৰণে বিহু বন্ধ কৰি দিয়া হৈছে। উপায় নাই ৰাইজ, কি কৰিব আৰু।
মানে ইমান বৰষুণ দিব লাগে নে দিনটো ৰ'দ দিলে কিন্তু এতিয়া বৰষুণ কি যে হ'ব আমাৰ মানে কপালেই বেয়া চাগে গাঁওবাসীৰ ধৈৰ্য সহকাৰে অপেক্ষা কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু যিসকল দৰ্শকে আমি গম পাইছোঁ কোনো দৰ্শকে মাথাত চকী লৈ আমি ৰাস্তাখন ওলাই যাব কৰিছোঁ সেইসকল দৰ্শকে নিজৰ চকীবোৰ নিৰ্দিষ্ট স্থানত থৈ যায় তাৰ কাৰণে অনুৰোধ কৰিছোঁ কেওফালে পানী জমা হৈ গৈছে ইমান বৰষুণ দিলে চাওকচোন বাৰু কি ক'ব অকণমান মনে মনে থাকিবৰ কাৰণে অনুৰোধ কৰিছোঁ প্ৰাকৃতিক এট লাষ্ট বৰষুণ গ'ল আৰু আকৌ বিহু আৰম্ভ হৈ গ'ল এয়া চাওক ৰাইজ বৰষুণ মা মই আৰু ল'ৰা আমি বিহু চাই আহিলোঁ কাৰণ কালি আকৌ মোৰ ডিউটি আছে এতিয়া সময় হৈছে প্ৰায় 2টাই বাজিব 10 মিনিটমান আছে
ৱাইফ বাইদেউ আৰু ভণ্টি ভাগিন ইহঁতে মানে ৰৈছে আৰু সিহঁতে চাব বোলে বিহু আৰু কাৰণ সিহঁতে বিহু চাম বুলিয়ে আহিছেতো গতিকে চাওক সেইকাৰণে সিহঁতকো আৰু জোৰ নকৰিলোঁ আহিবৰ কাৰণে যিহেতুকে মোৰ কালি আকৌ ৰাতিপুৱাই ডিউটি আছে যাব লাগিব সেইটো কাৰণে গুচি আহিলোঁ আমাৰ গাঁওবাসীৰে হয়তো আজি ভাগ্য বেয়া কাৰণ ইমান ধুনীয়াকৈ বিহুখন আয়োজন কৰাৰ পিছত বৰষুণৰ কাৰণে বহুত সময় বন্ধ হৈ থাকিলে বেলেগ ঠাইত হ'লে কিন্তু বিহুখন নহ'লেই হয় কাৰণ আমাৰ গাঁৱৰ যিখন বিহু বাকৰি সেইখন মানে স্থায়ী মঞ্চ হয় চাপ দিয়া হয় সেইটো কাৰণে আকৌ বিহুখন ষ্টাৰ্ট কৰিব পৰা গ'ল আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বাই বাই